হাই আহি গলি নালায়ক চাবৰ কাৰণে বেলেগে কেনেকা চব্জি বনাই ঠিক আছে এইটো কেৰাহী আছে চাই ল আৰু এইটো হল তেল ঠিক আছে মই খৰিত বনাই আছো আজি আৰু এইটো হল পিয়াজ জলকীয়া আৰু আদা নহৰু এইটো হল জিকা আৰু আলু মোক কৈ থাকে মই নোৱাৰো বুলি কিন্তু মই পাৰো চা এইটো মাছ হয় মাছ ফ্ৰাই কৰি কিনে থৈছো মাছটো কোনটো পানীৰ বা এইটো নাজানো কিন্তু মাছ হয় দোকানৰ পৰা আনিছো তাৰপিছত তেলটো গৰম হৈ গৈছে কাৰণে মই এতিয়া ইয়াতে পিয়াজটো দি দিম পিয়াজ দি কেনে এইটো অলপ এইটো খৰিৰ যোনটো চামুচ আছে এইটো দি মই লৰচৰ কৰি দিম তাৰ পাছতে লৰচৰ কৰি পিয়াজটো জ্বলাই দিম জ্বলাই কেনে খুৱাম সবকে ফকতিয়াত খাব খোজে না কাৰণে মই জ্বলাই কেনে খুৱাম এতিয়া জলকীয়াটো মই জ্বলাই দিম জ্বলাই এনেকা জ্বলাই দিম নহয় কি এনে খাবই নোৱাৰে অকল খুদা ভাত খাব লাগিব গোন্ধটো চাই কেনে সবজি তাতে খাব নালাগে অকল চাই কেনে খাব লাগে এইটো হৈ গল মই ধনিয়া দি দিছো সৰি এইটো হল কি বুলি কয় এইটো হালদি দি দিছো কম হৈছে কাৰণে দুইবাৰ দিছো তাৰ পাছত ইটো মই ধৰি আৰু জ্বলাম বেছি জ্বলাম পুৰা কয়লা কৰি দিম এইটো হৈ গল আদা নহৰু পেষ্টটো মই দি দিছো তাতে ৰঙা চিলি এনেকা দিছো পাউডাৰটো খাব নোৱাৰক বুলি জ্বলা তাতে হা কৰি কেনে পানী ঠিকছে খাই কেনে পেট ফুলাক তাৰপিছত সবজি নাখাও তাৰপিছত সবজিটো মই অকলে খাম ঠিক আছে তাৰপিছত এইটো মই ধৰি আছো জিকা আৰু আলুটো দি দিলো জিকা আৰু আলুটো মই মিক্স কৰি কেনে এতিয়া এইটো জ্বলাম সবকেইটা জ্বলাম কেৰাহীটো জ্বলাই দিম জ্বলাইছে অলৰেডি একাৰণে কেৰাহীটো কলা হৈ গৈছে চাই লওক আপোনালোকে চাব পাৰে ওচৰতে এই চালা বিল্লাটো বহি আছে বিল্লা নহয় বিল্লি হয় তাৰপিছত এই নতুন পোৱালি হয় বহি কেনে বৰ চাই আছে আজি ইয়াৰ কি হৈছে এনেকা ভাবি আছে ই কিয় কাৰণে সবজি বনাইছে এনেকা ভাবি আছে আজি মা নাই দেখোন বেটি আহি আছে এনেকে কৈছে একো নাই বাৰু ই বিল্লাৰ কথা কবই তাৰপিছত এইটো হল জুই আৰু এইটো কেৰাহী ঢাকনৰ পিছতে কেৰাহী ঢাকনৰ পৰা পানী ওলাইছে ঠিক আছে এতিয়া খুলি দিলো এয়া সবজি ইয়াতে চিপকি যাতে নাযাওক বুলি কেনে মই খুলি কেনে আকৌ এইটো লৰাই দিলো এতিয়া লৰাই থাকিম কাৰণ এইটো জ্বলি নাযাওক কাৰণ জ্বলি গলে ময়ো জ্বলা খাম ঠিক আছে তাৰ পাছত এতিয়া এটা গোটা বস্তু থাকি গলে গোটাটো মোৰ মায়ে নিজৰ কাৰণে থৈ দিছিল চাগে নাজানো কাৰণ সি বহুত খাব ভাল পায় কাৰণে ডাঙৰটো লাগে তাক বুলি কেনে এই ডাঙৰটো থৈ দিছিলে একো নাই বাৰু খাওক ঠিক আছে কিন্তু মই এইটো জ্বলাই নিদো মই বাকি বিটাৰা সব জ্বলাই কেনে এই ডাঙৰটো নজ্বলাই কেনে থৈ দিম কেঁচা থাকক এইটো তাৰ পাছতে এইটো এনেকৈ ধৰি থাকিম জুই যেতিয়ালৈ নুনুমে মই ধৰিয়ে থাকিম তাৰপিছত এইটো ঢাকি থৈ দিম অলপ দেৰি ঢাকি থোৱাৰ পাছতে আলু যাতে সিজি যাওক বুলি ৰখি থাকিম থাকক এনে সিজি থাকক আকৌ উঠাই দিম মোৰ হাত খুজাই আছিলে সেইকাৰণে উঠাই দিলো তাৰ পাছতে এতিয়া মই এইটো আকৌ লাৰি দিম কাৰণ এইটো কয়লা হৈ নাযাওক বুলি কয়লা হ'বও মন কৰে কিন্তু নহ'ব কাৰণ নিজৰ নামটো বাচাব লাগিব সেইকাৰণে মই এইটো কয়লা হ'ব নিদিও ঠিক আছে হ'বতো দিব মন আছিলে কিন্তু নিদিও ঠিক আছে এতিয়া কি কৰিম এইটো ধৰি থাকিম এনেকৈ পানী দি দিম অলপ পাছত পানী দিয়াটো মই ৰেকৰ্ড নকৰো কাৰণ মই পাহৰি গৈছিলো ৰেকৰ্ড কৰিব এইয়া পানী দিয়া হৈ গ'ল অলৰেডি আধা লিটাৰ না 1 লিটাৰ মান দিয়া হৈছে ব্লু কালাৰৰ ড্ৰাম আছে যে সেইখিনি পানী সব দি দিছো তাৰ পাছতে কি হৈছে এইটো এনেকৈ জ্বলি আছে ঢাকি কেনে মই থৈ দিম এতিয়া জুই শেষ হৈ গৈছে খৰি দুটা এক্সট্ৰা লগাই দিছো হলেও মোৰ সবজিয়ে নিখিজে নাজানো কিয় এতিয়া উঠাই দিলো তাৰ পাছতে এইটো চাম এতিয়া পানীটো শুকাই গৈছে নেকি পানীটো শুকাইছে এতিয়া মই ইয়াত মাছ দি দিম এটা কৰি মাছৰ ভৰি মাছৰ মাথা মাছৰ পেট মাছৰ নাৰি সব দিম তাৰ পাছত সব ফ্ৰাই কৰা আছে এতিয়া মই দি আছো চাই থাকক এটা কৈ দি আছো ইয়াৰ নাম হল মাছৰ পেট এইটো পেটৰ জাগাত থাকে এইটো হল মাছৰ মাথা মানে তাতে চকু দুটা আছে এইটো হল পুছ মানে ভৰি হয় তাৰ এইটো দেখি খাতুৰে তাৰ পাছতে এইটো আকৌ এটা পেট তাৰ পেট ডাঙৰ আছিলে পেটলি আছিলে মাছটো সেইকাৰণে তাৰ পেট 4টা পেট ওলাইছে মহা পেটলি আছিলে তাৰ পাছত এইটো মই ঢাকি থৈ দিম ঢাকি থৈ কেনে অলপ দেৰি ইয়াক এনেকুৱাই কেৰাহীত উতলাই থাকিম গাৰ্নিছো কৰিছো কবই পাহৰি গৈছো এইটো মিহি মই ধনিয়া পাতা এইটো কাটি কেনে ইয়াৰ ওপৰত দি দিছো কাৰণ এইবোৰ দেখাব কাৰণে অকল টেষ্ট একো আহে নেকি অলপ এইটো চা কি ধুনীয়া ন এনেকাই মজা হয় পস্তা এতিয়া চালা